difference between shorter truth table method or longer truth table method? And tomorrow 1 mark question है 1 mark বা 2 mark question बोर्ड কিন্তু ওলাই আছে এটা মেইন ডিফারেন্স बोर्ड में পাই আছে কি বুলি লিখবা ডাইরেক্টলি কিতাপত এটা মেনশন নাই কিন্তু ইয়াত যদি আমি ভালকে চাওঁ এই মেথছটো ইয়াতে এটা ডাঙৰ বৈশিষ্ট্য ওলাই আছে লংকাৰ ট্ৰুথ টেবল মেথড আৰু শৰ্টাৰ ট্ৰুথ টেবল মেথড কি হ'ব পাৰে লংকাৰ মানে আপুনি দেখুৱাই থাকে কম্পাৰেটিভ লংগাৰ ট্ৰুথ টেবল মেথডত কি আছে লংগাৰ ট্ৰুথ টেবল মেথডত আমি কি পাইছিলো এটা এনেকে পাৰ্ট পাই গৈছো হয়নে আৰু শৰ্টাৰ ট্ৰুথ টেবল মেথডত কি আছে এটা লাইনত গৈছে শৰ্টাৰ মানে কি চমুকৈ হোৱা মানে অৰ্থাৎ এটা পইণ্টতে এটা লাইনতে গোটেই মেথছটো প্ৰতিপালন কৰিব পাৰিছো প্ৰুভ কৰিব পাৰিছো যিটো লংগাৰ ট্ৰুথ টেবল মেথডত নোৱাৰো লংগাৰ ট্ৰুথ টেবল মেথডত আমি এনেকে লাইন বাই লাইন শাৰী বাই শাৰী সদায় কৰিব লাগিব তাৰ পিছতহে কনক্লুজনটো আমি বিচাৰিম কিন্তু ইয়াত আমি তেনেকুৱা কৰিবলগীয়া একো নাই ইয়াত এটা লাইনতে ওলাই গৈছে আৰু কম সমান হৈছে এইটো এটা লিখিব পাৰে তো ডাইৰেক্ট কিতাপত মেনশ্যন নাই মাৰ্কৰ নিজে বনাই লিখিবলগীয়া হয় ঠিক আছে কম সমান হৈছে মানে কম সময়ৰ ভিতৰত হোৱা যিটো পদ্ধতি